সহযোগ কৰিছে ফিউচাৰা কুকৱেৰ আৰু ইণ্ডিগো PU এনামেল পেইণ্ট এখিলা কাগজৰ বুকুৰ কবিতা সাথৰ ভাষাৰ মালিতা এপাহি ফুলৰ সুবাস বুটলি বিলুৱা হাঁহিৰ অসীম বৰষা তুমি দেৱী সুন্দৰ তুমি দেৱী আন্ধাৰ জুনুকাৰ যেতিয়া খং উঠিব নহয় জাতত মাহ পিছা দিম বাপেকে আৰু মোক লাগে তত্ত্ব পৰিয়ালৰ প্ৰপাৰ্টি কোন আছে ভিতৰত হেৰি শুনিছেনে হা আপুনি ভিতৰত কি হৈছে এইবোৰ আপুনি কি কৰিছিল হা কিয় সকলোবোৰ লণ্ডভণ্ড কৰিছিল আৰে কিবা এটা সুধি আছো আপোনাক নকয় কিয় নহয় মানে দেউতা হা দেউতা দেউতাক কিয় মাতিছা কি ক'ব লগা আছে মোক কোৱা কি হৈছে অকল মই জানিলেই নহ'ব নহয় ঘৰৰ মুৰব্বীজন জানিব লাগিব আৰে দেউতাই জানি কি কৰিব কি হৈছে দেৱী মানে দেউতা মানে কি হৈছে নোকোৱা কিয় মানে দেউতা মই ৰোহন আৰু ৰাখি বাহিৰত বহি আছিলোঁ হঠাৎ ৰোহনক কিবা এটা লগা হোৱা মই ৰুমলৈ আহিলোঁ আহি দেখিলোঁ বাহিৰৰ পৰা দৰ্জাখন বন্ধ মই নক কৰাত এওঁ ওলাই আহিছে বাৰে বাৰে সোধোতেও ভিতৰত কি কৰি আছিল কোৱা নাই ভিতৰ সোমাই দেখোঁ এই অৱস্থা কি হ'ল শান্তনু হা কৃপালে কিবা উৎপাত কৰিছিল নেকি হা উৎপাত দেউতা মামা মানে মই হঠাৎ এইফালেদি যাওঁতে ইয়াতে কিবা এটা পৰাৰ শব্দ শুনিলোঁ দুৱাৰখন খুলি দেখোঁ দাদাই উৎপাত আৰম্ভ কৰিয়েই দিলে বাৰে বাৰে বাহিৰলৈ ওলাই যাবলৈ বিচাৰিছে মই কিবা কৈ খিলিটো লগাই জোৰকে দাদাক খুৱাই দিলোঁ তেনেতে বৌয়ে দুৱাৰত নক কৰিলে আৰু মই খুলি দিলোঁ মই গম পাইছিলোঁই বৌয়ে মোক ভুল বুজিব ভুল মোৰেই দেউতা মই দাদাক ওলাই যাবলৈ দিব লাগিছিল নহ'লে মই চিঞৰিব লাগিছিল নাই তুমি একো ভুল কৰা নাই তুমি ঠিকেই কৰিছা চৰি দেৱী তুমি ৰাখিক মাতি এইবিলাক ঠিক কৰি লোৱা নালাগে দেউতা মই অকলেই পাৰিম ঠিক আছে দেউতা মই এটা কথা ভাবিছোঁ দেউতা কোৱা এখেতক এজন ভাল ডাক্তৰৰ ওচৰলৈ নিব নোৱাৰিনে কথাটো মই নভবা নহয় ৰ'বা কথাটো মাৰৰ লগত আলোচনা কৰি চাওঁচোন দাদা দেখোন আহিয়ে পোৱাহি নাই ফোন এটাকে কৰোঁ নেকি নাই নালাগে দে অলপ সময় ৰৈ দিওঁ হেৰা
মোৰ দেৰিয়ে হ'ল তুমি একেবাৰে বেয়া নাপাবা দেই নাই 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 মই আহি পাইছোহে অঁ কওকচোন বাৰু কিয় মাতিলে কিনো কমহে বৰ অশান্তিত ভুগিছোঁহে অঁ কি হ'ল কিনো হ'ব তুমিতো সকলো জানাই সকলো ঠিকে আছিলে নিজৰ পচন্দ মতে সনাতনৰ ছোৱালীজনীকে বোৱাৰী কৰি আনিলোঁ কিন্তু তাইক ঘৰত অকণো সুখ দিব পৰা নাই সেইটো মনত বৰ দুখে দেৱীয়ে তাৰমানে আপোনালোকৰ ঘৰত অশান্তিৰ দিন কটাইছে আচল কথাটো হ'ল কৃপাল সি আজিকালি বেছি উশৃংখল হৈ গ'ল আজিকালি অনবৰতে সি কিবা কিবিবোৰ খাই থাকে কিবা কিবিবোৰ মানে তুমিতো সকলোবোৰ জানাই মুঠতে কাৰো সতে মাত বোল নাই ক'ৰবালৈ যদি ওলাই যায় 2-3 দিনলৈকে ঘূৰিকে নাই মুঠতে ঘৰখনত অশান্তিৰ পৰিৱেশ এটা হৈছে আপোনালোকৰ ঘৰত এনেকুৱাবোৰ ঘটনা চলি আছে আমি একোৱেই নাজানো দেৱীও এই বিষয়ে আমাক একো জনোৱাও নাই মই জানো তাই এই বিষয়ে কাকো নজনায় তুমিও মাকৰ আগত একো নজনাবা তেখেতে মনত বৰ দুখ পাব নাই নাই আপুনি এইটো বিষয়ে একেবাৰে নিশ্চিন্ত থাকক বা প্ৰহ্লাদ বা কোৱাচোন কি কৰা যায় কথাবোৰ অলপ ভাবিবলগীয়া হৈছে সি আগৰ পৰাই তেনেকুৱা আছিলে ভাবিছিলোঁ বিয়াখন পাতি দিলে সি ভাল হ'ব কিন্তু ভাল হোৱাত কেঁচাৰি বেয়াহে হৈ গৈছে দেখোন দুদিনমান দেৱীক মাকৰ ঘৰলৈ পঠিয়াই দিয়ক তাৰ গতিবিধিবিলাক লক্ষ্য কৰক লগ সংগবোৰ চাওক কেতিয়াবা বেয়া সংগত পৰিলেও মানুহৰ এনেকুৱা হয় মই ঠিক তেনেকৈ ভাবিছিলোঁ চিন্তা কৰিব নালাগে সময়ত এদিন সকলো ঠিক হৈ যাব বলক যাওঁ বাৰু হেৰি নহয় তুমি নহ'লে এবাৰ আমাৰ ঘৰলৈ আহিবাহে তাই ভাল পাবহে ঠিক আছে দিয়ক মই কাইলৈকে যাম বলক ব'লা ক'ৰবাত পেলালো চাগে সি ৰক্তিমটো কেতিয়া ক'ত পোৱা যাব বাৰু সিটো সদায় তাতেই থাকে হয় ৰক্তিম মোৰ সঁচাই বৰ ভাল বন্ধু সি নোহোৱা হ'লে যে মোৰ কি হ'লহেঁতেন সিয়ে একমাত্ৰ মানুহ যিয়ে মোক ভালকে ভাল পায় আৰু ভালকে বুজে এনেকৈ কিয় কৈছে দাদা মই জানো তোমাক বুজি নাপাওঁ সেইবোৰ লেকচাৰ বাদ দিয়া মোৰ মোবাইলটোত এটা ফোন কৰা মই বিচাৰি পোৱা নাই বৈ লুকুৱাই থৈছে চাগে লুকুৱাই থৈছে কিয় লুকুৱাই থৈছে মোৰ মোবাইল লুকুৱাই থবলৈ অধিকাৰ ক'ত পালে মাৰি পেলাম মই মনে মনে কিছুমান কাম কৰিব লাগে যোৱা তুমি এটা ফুৰি আহা ফুৰি অহাৰ পাছত তুমি মোবাইলটো বিচাৰিবা তাৰ পিছতো যদি নিদিয়ে যি মন যায় কৰিবা আৰু মোবাইলটোনো লুকুৱাই থ'ব লাগেনে আৰু হেৰি নহয় তুমি যদি এতিয়া বেছি হুলস্থুল কৰা তেনেহ'লে কিন্তু মায়ে তোমাক ওলাই যাবলৈ নিদিব নাই মই এতিয়া অকণমান ফুৰিয়ে আহোঁ ঠিক আছে যোৱা দেউতা ক'ত হা দেউতাককো কিয় লাগে মোক টকা লাগে আৰে টকাৰ কাৰণে তুমি দেউতাক কিয় ক'ব লাগে মই দিম নহয় টকা কিমান লাগে এইখন লোৱা এতিয়া যিমান লাগে তুমি উলিয়াই ল'বা যোৱা ফুৰি আহা আজিহে মই বৰ বুদ্ধিমানৰ কাম কৰিলো উভতি আহি যদি মদ আৰু ড্ৰাগছৰ নিচাত সঁচাকৈ দেৱী মোক মাৰি পেলাই বাহ চাবাছ শান্তনু চাবাছ এটা যাব জেললৈ আৰু এটা শ্মশান ইয়াত থাকিলে মোৰ অসুবিধা হ'ব ইয়াৰ পৰা যোৱাই ভাল
সদায় কিয় চাকি দিয়া মাহঁতে জানি দিয়ে মই যে এইখন ঘৰৰ ডাঙৰ বোৱাৰী ডাঙৰেহে চাকি দিয়ে সৰুৱে চাকি নিদিয়ে নহয় কিন্তু মামী তুমি নাহোঁতেও দেখোন মাহঁতে চাকি দিয়া নাছিল নাপায় ৰোহন গোসাঁইৰ সন্মুখত বেছি কথা ক'ব নাপায় কিন্তু কিয় গোসাঁই বেয়া পাব নহয় এতিয়া প্ৰাৰ্থনা কৰা তোমাৰ কাৰণেতো এইবোৰ যোগাৰ কৰি থৈছো মই থকালৈকে একো চিন্তাই নকৰিবা ল'ৰাটোৰ মুখলৈ চাবলৈ মোৰ বেয়াই লগা হৈছে আজি গৈ বিপদৰ খং দেখা এতিয়া প্ৰাৰ্থনা কৰা ব্ৰহ্মায়াদি কৰি জীৱ জগত ৰাম 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 মায়া সজামাজে আশ্ৰয় ঘুমতি যায় তুমি হে চৈতন্য সনাতন ৰাম 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 আমি চেতন নিয়োগ নাথ জগাই কৃপাল বা উঠিলে নে নাই উঠিলে চাগে ল'ৰাটোৰ মুখলৈ চাবলৈ মোৰ বেয়াই লগা হৈছে কি ল'ৰা আছিল সি কি হৈ গ'ল এইজনীয়ে তাইৰ জীৱনটো শেষ কৰি পেলালে বিয়াৰ পিছত সি বেছি বেয়ালৈহে ঢাল খাইছে বৌয়ে কৈছে দাদাক বোলে ক'ৰবাত ডক্টৰৰ ওচৰত নি চিকিৎসা কৰাব বোলে কি বলিয়া হৈছে নেকি মোৰ ল'ৰাক কি তাইৰ দৰে মানসিক ৰোগী বুলি ভাবিছে নেকি মোৰ ল'ৰা ডাক্তৰৰ ওচৰলৈ নি চিকিৎসা কৰাব ইমান সাহস তাই এওঁ আহক আজিয়ে তাইক ঘৰলৈ পঠিয়াই দিম ওচৰ চুবুৰীয়া সুধিলে কি ভাবিব বাৰু ল'ৰাটোতো শেষ কৰিলেই এতিয়া মানুহৰ ওচৰতো মুখ উলিয়াব নোৱাৰা অৱস্থা কৰিছে ৰ'বাচোন মা ইমান উত্তেজিত নহবা উত্তেজিত নহয় পেলাই মই কি কৰিব লাগে মোৰ ল'ৰাক বলিয়া বুলি ক'ব আৰু মই ফূৰ্তি কৰিব লাগে মা মা কি হৈছে ভিতৰত মনে মনে থাকিবলৈ কগৈ যা আৰু মই যাব লাগিলে কিন্তু কথা বেয়া হৈ যাব মোৰ ল'ৰা মানসিক ৰোগী বলিয়া কোন কাকো আহিব নিদিবা কৃপাল আমি অকমান বাহিৰত থাকোতে সি ওলাই গ'ল আৰু তুমি গমেই নাপালা তুমি দেখিছো হেল্পেগ হাজবেণ্ড ক'ব পাৰা তুমি কাকো আহিব নিদিবা আমি
অকমান বাহিৰত থাকোঁতে সি ওলাই গ'ল আৰু তুমি গমেই নাপালা। মই গোসাঁই ঘৰত আছিলো মা, তেওঁ কেতিয়া ওলাই গ'ল মই গমেই নাপালো। গমেই নাপালা নে গম নোপোৱাৰ ভাও জুৰিছা? আমি থাকোঁতে নগ'ল, অথচ প্লিজ মা, এনেকৈ নকব। আচলতে তেওঁৰহে কিবা এটা হৈছে নেকি। মনে মন থাকা। কি কিবা এটা হৈছে? কিবা এটা হৈছে বুলি তুমি কি ক'ব খুজিছা? যদি তাৰ কিবা এটা হয় তেনেহ'লে মই তোমাকো শান্তিত থাকিবলৈ নিদিওঁ। মা, কি হৈছেনো? কি হৈছে তোমাৰ মৰমৰ বোৱাৰীকে সোধা। নম্ৰতা, কৃপাল ঘৰৰ পৰা ওলাই গ'ল। সেইটোতো স্বাভাৱিক, সি আগতেও এনেকে ওলাই যায়। ওলাই যায়, কিন্তু আজি যোৱা নাছিল। 10 মিনিটৰ কাৰণে মই আৰু ৰাখি বাহিৰলৈ ওলাই গৈছিলো। সেইখিনি সময়তে সি ওলাই গ'ল। কেনেকৈ ওলাই গ'ল তাকেই সুধিছো। দেৱী, কি দেখিছো? ধৰিলাই নেকি ৰাতিপুৱাৰ পৰা? এয়াইতো লাইফ। তোমাৰ নামটো অকল দেৱী নহয়, তুমি সঁচাকৈ দেৱী। দেৱী সহযোগ কৰিলে ফিউচাৰা কুকৱেৰ আৰু ইণ্ডিগো PU এনামেল পেইণ্ট।